কণ্ঠশিল্পী সানিধ্য ভূঞাক চৰম অপমানিত কৰিলে বিহু কমিটিয়ে। মঞ্চৰ ওপৰতেই কণ্ঠশিল্পীগৰাকীক প্ৰহাৰ কৰিবলৈ আগবাঢ়ি আহিল বিহু কমিটি। মাত্ৰ আধা ঘণ্টা দেৰিকৈ উপস্থিত হোৱাৰ কাৰণেই বিহু কমিটিৰ এই জঘন্য কাণ্ড। বিহু অনুষ্ঠান পাতি কণ্ঠশিল্পীক নিমন্ত্ৰণ জনাই অপমান কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে নেকি একাংশ বিহু কমিটিৰ বিষয়ববীয়াসকলে। এইবাৰ স্থান বৰপেটা ৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলন। কমিটিয়ে নিৰ্ধাৰিত কৰা সময়মতে উপস্থিত হ'ব নোৱাৰাৰ কাৰণেই চৰম অপমানৰ বলি হ'ল কণ্ঠশিল্পী সানিধ্য ভূঞা। শিৱসাগৰৰ পৰা একেৰাহে গৈ থকা অসম্ভৱ, যিহেতু দূৰণিবতীয়া ৰাস্তা। এই কথা অৱগত কৰাৰ পাছতো কমিটিৰ দাবী আধা ঘণ্টা কিয় দেৰি হ'ল, আৰু এই কাৰণেই সংঘটিত হ'ল এই জঘন্য কাণ্ডটো।